শুনা ভাইহঁত, গুৰুৰ ৰাখি ক্ষীৰত লৈ মহাযজ্ঞৰ কৰিছো আয়োজন। কোৱা ভাইহঁত, মহাযজ্ঞৰ হৈছে নে সকলো কাৰ্য সমাপন? হয় দাদা, সকলো কাৰ্য সমাপন হৈছে গুৰুদেৱৰ মতে। তেখেতৰ অনুমতি পালেই যজ্ঞাস্য এৰি দিব পাৰো আমি। দাদা, সৌৱা গুৰুদেৱ এইফালে আহিব লাগিছে। প্ৰণাম গ্ৰহণ কৰক গুৰুদেৱ। চিৰঞ্জীৱী ৰাজলক্ষ্মী বাস কৰক অযোধ্যা ৰাজ্যত। বাৰু কোৱাচোন বচা, যজ্ঞৰ কাম কিমান আগবাঢ়িছে? গুৰুদেৱ, আপোনাৰ আদেশ মতে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো স্বৰ্ণসীতা আৰু অশ্বমেধ যজ্ঞৰ উগ্ৰ অশ্ব কৰিলো যোগাৰ। যজ্ঞৰ আয়োজন বৰ্তমান সমাপ্ত হৈছে, অপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে। উত্তম উত্তম হৈছে বচাহঁত। তেন্তে বিলম্ব নকৰি এটি ক্ষণে যাত্ৰাৰ বাবে প্ৰস্তুত হোৱা। যোৱা সত্তু ন লৈ আহাগৈ যজ্ঞ অশ্বখ অশ্বৰ্কীয়। বিজয় পথ অলংকৃত কৰি অশ্বৰ কপালত অশ্বৰখীয়া ভাই যোগ্যজনৰ পথ অৰ্পণ কৰি মেলি দিয়া যজ্ঞাস্য ভৰত ভূমি। বাচা লক্ষ্মণ, গুৰুদেৱ, পঢ়াচোন বিজয় পত্ৰ কি লিখিলা? ভাল গুৰুদেৱ। গুৰুদেৱ, যজ্ঞৰ ৰহস্যপত্ৰত লিখা হৈছে, অযোধ্যাৰ মহামণি দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ যজ্ঞৰ কৰিছে আয়োজন। আৰু এই যজ্ঞৰ বাবে যজ্ঞাস ভাৰতৰ সকলো প্ৰান্তত এৰি দিয়া হৈছে। যজ্ঞৰ অশ্বৰ লগত আছে লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন। অজস্ৰ বীৰ সেনানী আছে ইয়াৰ সহিতে, যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব, তাৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন। আৰু আছে যদি কোনোজন বন্দী কৰে যজ্ঞৰ অশ্ব, তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজৰ সামৰ্থ্য। গুৰুদেৱ, এতিয়া